চাওক এই মুহূৰ্তত বান বিভীষিকাই সমগ্ৰ ৰাজ্যৰ আচলতে বুঢ়াই ৰাখিছে আৰু যিহেতু আমি ইতিমধ্যে ND24 সবিস্তাৰে সমগ্ৰ অসমৰ আৰু ডিব্ৰুগড় হওক লখিমপুৰ হওক সমগ্ৰ ৰাজ্যখনৰ আচলতে বিভিন্ন স্থানৰ বান পৰিস্থিতি দেখাই আছো আৰু এই মুহূৰ্তত আমি যোৰহাটৰ টিয়কৰ ভিজুৱেলছ দেখাই আছো আমাৰ ND24 ভিজুৱেল জাৰ্নেলিষ্টগৰাকীয়ে সামগ্ৰিক দৃশ্য দেখাই আছে এয়া হৈছে জাজিমুখ অঞ্চলৰ দৃশ্য কেনেধৰণে আচলতে জীৱন এই মুহূৰ্তত অতিবাহিত কৰিছে এইসকল লোকে এনেধৰণে আচলতে আজি এই হঠাৎ আচলতে ব্ৰহ্মপুত্ৰৰ যি প্ৰলয়ংকৰী বান এই বানে আচলতে এনেধৰণে এই সকল লোকৰ আচলতে জীৱন বিপদস্ত কৰি পেলাইছে আমি পোনে পোনে সামগ্ৰিক দৃশ্য দেখাইছো এইটো জাজিমুখ অঞ্চলৰ বৃহত্তৰ যিটো জাজিমুখ এই জাজিমুখ অঞ্চলটো বিস্তীৰ্ণ প্ৰায় 40-50খন গাঁও এই মুহূৰ্তত এনেধৰণে আচলতে বানৰ কবলত পৰিব লগা হৈছে মানুহৰ যদি আমি পানীৰ যদি পৰিমাণ চাওঁ আপোনালোকে অনুমান কৰিব পাৰিব যে কিছু কিছু ঘৰৰ আচলতে ঘৰৰ ছাললৈকে পানী এই মুহূৰ্তত আমি দেখুৱাইছো আৰু এয়া অকল এই স্থানৰে নহয় টিয়কৰ আচলতে জাজিমুখ হওক জাজিমুখ মেলেং বৰখেলীয়া ওপৰ শগুনপৰা জপংগা এনেধৰণে বৃহত্তৰ অঞ্চলটোত আচলতে এইসমূহ দৃশ্য আৰু আমি একাংশ আৱাসিক আছে আৱাসিকৰ পৰা কিছু কথা আমি জানিব বিচাৰিম যিটো বান পীড়িত এইসকল লোক আৰু কিছু কথা আমি জানিব বিচাৰিম কেনেকুৱা যিহেতু আপোনাৰ পৰা মই কিছু কথা জানিম যিহেতু এই যি হঠাৎ আহিলে বান ইতিমধ্যে হঠাৎ আহিছে গোটেই ভিজুৱেলছ আমি দেখাইছো আচলতে কিন্তু ঘটনাটো এইটো আহিলে যে এই মুহূৰ্তত কেনেধৰণে আপোনালোকে মোকাবিলা কৰিবৰ বাবে কেনেধৰণে সাজু হৈছে বা কেনেধৰণে আপোনালোকে আছে এতিয়ালৈকে আমি ঘৰ এতিয়া যাবলগীয়া হৈছে তাৰপিছত চৰকাৰৰ ভূক্ষেপ বোলা বস্তুটো নাই আচলতে আৱেগিক হৈ পৰিছে এই মুহূৰ্তত আৱেগিক হোৱাৰ কাৰণেই কিয়নো নিজৰ যিখন মৰমৰ ঘৰ এই মৰমৰ ঘৰখনত এই মুহূৰ্তত আচলতে বানে তছনছ কৰিছে ঘৰৰ পৰিয়ালক আচলতে নিজৰ সতি সন্ততিক এই মুহূৰ্তত আশ্ৰয় শিবিৰত থৈ আচলতে নিজৰ গোধন বচোৱাত আচলতে নিজৰ আচলতে যি ভঁৰালৰ ধান মুঠি আচলতে বচোৱাৰ স্বাৰ্থত এই মুহূৰ্তত এনেধৰণে এই বানৰ সৈতে যুঁজি থাকিব লগা হৈছে এইসকল পৰিয়াল আৰু এগৰাকী বাইদেউক আমি আহিছোঁ বাইদেউৰ ওচৰলৈ আহিছোঁ যিহেতু বাইদেউক আমি যদি ভিজুৱেলছ আপুনি চাওঁ যে এই মুহূৰ্তত বাইদেউৰ ঘৰত সম্পূৰ্ণ পানীৰ তলত বাইদেউ এই মুহূৰ্তত পানী আপোনাৰ সমগ্ৰ কি কৰি আছে আচলতে এই মুহূৰ্তত মানে ৰাতিৰ পৰা পানীতে আছো পৰি বস্তু ইফালে উঠাইছো আকৌ পানী পাইছেগে আকৌ সিফালে উঠাইছো আকৌ পানী পাইছেগে এতিয়া মানে 5টা বজাৰ পৰা অকল পানীতে আছো বাকী সকলো চব কিছুমান চাপৰিত আছে গৰু আছে চাপৰিত আৰু বাকী আমি মাইকী মানুহ দুগৰাকীহে আছো ঘৰত এই মুহূৰ্তলৈকে কোনোবা আপোনালোক আহিছে কিবা আপোনালোকৰ সুবিধা আপোনালোকক সুবিধা খা খবৰ ইয়ে প্ৰথম আৰু কোনো খবৰ লোৱাই নাই আচলতে এয়া দৃশ্য আমি টিয়কৰ জাজিমুখ অঞ্চলৰ দৃশ্য আৰু আমি ভিতৰলৈ যাব বিচাৰিম দাদা আমি যদি আৰু অকণমান আগুৱাই যাব পাৰোঁ ভিতৰত বাইদেউগৰাকী আমি এই বানৰ মাজত আবদ্ধ হৈ থকা আমি দেখিছোঁ সেই বাইদেউৰ ওচৰলৈ আমি কিছু কথা জানিম এইসমূহ দৃশ্য আমি এই স্থানৰ পৰা আমি দেখাইছোঁ প্ৰশাসনক আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ব্যৱস্থা বা কেনেধৰণে প্ৰশাসন এই মুহূৰ্তত সাজু হৈছে যে এই যিটো প্ৰলয়ংকৰী বান বা এই দুৰ্যোগৰ পৰা আচলতে পৰিত্ৰাণ দিবৰ বাবে কেনেধৰণে আচলতে সাজু হৈছে তাৰ সমান্তৰালভাৱে যে এই যি প্ৰলয়ংকৰী বান এই বানত আচলতে মানুহৰ কেনেধৰণে আচলতে কেনেধৰণে জীৱন সংগ্ৰাম আচলতে কৰিব লগা হৈছে এইসমূহ আমি ছবি দেখুৱাইছোঁ যে নিশ্চিতভাৱে ক'ব লাগিব যে নিজৰ ঘৰখন নিজৰ গোহালিৰ যিহাল গৰুহাল এই মুহূৰ্তত বচোৱাৰ বাবে আচলতে এইসকল লোক আপ্ৰাণ চেষ্টা কৰিব লগা হৈছে দিনে ৰাতিয়ে মই বাইদেউৰ ওচৰলৈ কিছু কথা অকণমান যাব বিচাৰিম যদি দাদা আপুনি অকণ ইফালে আহে যে আমি দেখিছোঁ যে বানৰ মাজত এটা গৃহত নিজৰ বিচনাৰ মাজতে আবদ্ধ হৈ থাকিব লগা হৈছে এগৰাকী বাইদেউ আপোনাৰ ঘৰলৈ আহিলোঁ যিহেতু এই যিটো পৰিৱেশ কেতিয়াৰ পৰা পানীটো হ'ল আৰু এই মুহূৰ্তত ঘৰৰ বাকী সকলো ল'ৰা ছোৱালী ক'ত কালিৰ পৰা হৈছে আৰু ঘৰত মতা মানুহ নাই গৰু বান্ধি মানে গৈছে মই অকলে আবদ্ধ হৈছোঁ ল'ৰা ছোৱালীয়ে লোকৰ ঘৰত থৈছোঁ ল'ৰা ছোৱালীয়ে লোকৰ ভতিজা এজনী ঘৰত থৈছোঁ আলি পাৰ মই বত আছোঁ ঘৰত কোন হয় চাওক এয়াই প্ৰকৃততে বান পীড়িতৰ যিসকল লোকসকলৰ আচলতে বিলৈ এনেধৰণে আচলতে সংগ্ৰাম চলাব লগা হৈছে নিজৰ জীৱনটোৰ কাৰণে নিজৰ পৰিয়ালটোৰ কাৰণে নিজৰ আচলতে সতি সন্ততিৰ কাৰণে এনেধৰণে আচলতে সংগ্ৰাম চলাব লগা হৈছে আৰু এই ছবি আমি এই মুহূৰ্তত টিয়কৰ জাজিমুখ অঞ্চলৰ পৰা দেখাইছোঁ আৰু আমি আহ্বান জনাম প্ৰশাসনক আহ্বান জনাম যোৰহাট জিলা উপায়ুক্তক দৃষ্টিগোচৰ কৰাব বিচাৰিম অসমৰ যিগৰাকী মন্ত্ৰীক আচলতে এই মুহূৰ্তত আচলতে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিম যে এইটো এটা অতি আপাতকালীন
পৰিৱেশ আচলতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে এনেধৰণে পৰিৱেশ হৈছে, এনেধৰণে বানে ধুই গৈছে। তাৰ মাজত কিন্তু এইসকল লোককো কিন্তু এই স্থানৰ পৰা উদ্ধাৰ কৰি নিব লাগিব। তাৰ সমান্তৰালভাৱে এইসকল লোকৰ কেনেধৰণে আচলতে জীৱন চলিব এইসমূহ বিষয়ৰ ওপৰত কিন্তু দৃষ্টি ৰাখিব লাগিব। এই মুহূৰ্তত এই স্থানৰ পৰা আমি এইসমূহ ভিজুৱেলছ দেখাইছোঁ। পৰৱৰ্তী সময়ত টিয়কৰ বিভিন্ন স্থানৰ আৰু বান পৰিস্থিতিৰ আমি পৰিৱেশ দেখাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।